আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে চাপৰতো বিগত বৰ্ষসমূহৰ দৰে এইবাৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। চাপৰৰ মাল্টিমিডিয়া প্ৰেছ ক্লাব আৰু স্থানীয় ব্যক্তিৰ সহযোগত আজি পুৱাৰ ভাগৰ পৰা বিশ্বকৰ্মা পূজা উপলক্ষে দেখা গৈছে ব্যাপক উৎসাহ। মাল্টিমিডিয়া প্ৰেছ ক্লাবত পুৱাৰে পৰা বিশ্ব খনিকৰৰ মৃন্ময় মূৰ্তিৰ সন্মুখত মাংগলিক নীতি নিয়মেৰে পূজা আৰম্ভ কৰি ভক্তপ্ৰাণ ৰাইজে আশীৰ্বাদ বিচাৰিছে। আনপিনে পূজাৰ প্ৰসাদ বিতৰণৰ লগতে দুপৰীয়াৰ ভোগ হিচাপে খিচিৰি আগবঢ়ায় আৰু সন্ধিয়া বিশ্বকৰ্মা পূজা উপলক্ষে আমন্ত্ৰিত শিল্পীৰ সৌজন্যত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিব পৰা যায়। অন্য বছৰৰ দৰে এইবেলিও আমি চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাব আৰু স্থানীয় ৰাইজৰ সহযোগত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা পালন কৰিছোঁ। বতৰৰ অৱস্থা যিহেতু বৰষুণৰ বতৰ অলপ পলমকৈ হ'লেও আমি আজি বিশ্বকৰ্মা পূজাটো পালন কৰিছোঁ আৰু যাতে অনাগত দিনতো আমি এনেদৰে শান্তিপূৰ্ণভাৱে বা মিলা প্ৰীতিৰে যাতে এই বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাটো পালন কৰিব পাৰোঁ তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যিহেতু আমাৰ সাংবাদিক বন্ধুসকল আমি সকলোৱে মিলি বিশ্বকৰ্মা পূজাটো পালন কৰিছোঁ, যিহেতু অনাগত দিনতো যাতে আমি ৰাইজৰ হকে মাত মাতি আমি বাতৰি পৰিৱেশন কৰিব পাৰোঁ তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইতিমধ্যে আমাৰ যি লোগো বা বুম এই বুমখিনিও আমাৰ পূজা কৰা হৈছে যাতে ইমান দিনে যেনেকৈ ৰাইজৰ স্বাৰ্থত আমি বাতৰি পৰিৱেশন কৰি আছোঁ ঠিক তেনেদৰে অনাগত দিনতো ৰাইজৰ স্বাৰ্থত বাতৰি পৰিৱেশন কৰিব পাৰোঁ তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমাৰ বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱৰ আজি পূজা। এই পূজাখন আমাৰ ইয়াতে আমি চাপৰ মাল্টিমিডিয়াৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আৰম্ভণিতে অসমবাসীৰ লগতে চাপৰবাসী ৰাইজক এই বিশ্বকৰ্মা দেৱৰ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ পূজাখন হৈ গ'ল, এতিয়া অলপ পিছত ইয়াতে আইসকলৰ নাম হ'ব, বহা নাম, তাৰপিছত আমি ভোগ বিতৰণ কৰিম। গতিকে সমূহ ৰাইজক উপস্থিত থকাৰ কাৰণে প্ৰসাদ গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান কৰিছোঁ। লগতে সাংস্কৃতিক সন্ধিয়া এখন ৰখা হৈছে আমন্ত্ৰিত অতিথিৰ সৌজন্যত। গতিকে তাতেও সমূহ চাপৰবাসী ৰাইজৰ সহায় সহযোগ আমি বিচাৰিছোঁ আৰু সকলোৰে কুশলে থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট NJ Media।